আমাৰ এতিয়া যিটো সমষ্টিটো নতুন চামগুৰি আৰু পুৰণা চামগুৰি সমষ্টিৰ মাজত অলপ পাৰ্থক্য আছে। এই নতুন সমষ্টিখনত প্ৰায় 2 লাখ আমাৰ মুছলমান ভোটাৰ আছে, 17,000 মান আমাৰ হিন্দু সম্প্ৰদায়ৰ ভোট আছে। গতিকে ইয়াত এইবাৰ আমাৰ মিত্ৰজোঁটৰ কাৰণে বহুত টাফ খেল এটা হ'ব। তথাপিও আমি সম্পূৰ্ণৰূপে প্ৰিপেয়াৰ হৈ আছোঁ। মিত্ৰজোঁটৰ পৰা আমাৰ প্ৰাৰ্থী ঘোষণা হোৱাৰ লগে লগে আমি আমাৰ কাম আৰম্ভ কৰিম। এতিয়া আমাৰ সংগঠন শক্তিশালী, অসমৰ ভিতৰতে এটা শক্তিশালী সংগঠন আছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চামগুৰি সমষ্টিত। আজি আপোনালোকে যদি মন কী বাতৰ যিটো আমাৰ ৰেচিঅ' আছে তাত যদি চাই আপোনালোকে গম পাব আমি 4-5 নম্বৰৰ ভিতৰতে আছোঁ চামগুৰি সমষ্টি। গতিকে আমাৰ সাংগঠনিকভাৱে আমি শক্তিশালী হৈ আছোঁ। প্ৰতিটো ভোটত আমাৰ মানুহ আছে। গতিকে মিত্ৰজোঁটে যদি প্ৰাৰ্থী এজিপিৰ পৰা দিয়ে, তথাপিও আমি গোটেইখিনি সমিল মিলেৰে ইয়াতে নিৰ্বাচন আমি খেলিম। আৰু যদি বিজেপিৰ পৰাও আহে ঠিক তেনেকৈ আমাৰ খেল হ'ব। কিন্তু এইবাৰ আমি অসমৰ অন্যান্য মাইনৰিটি সমষ্টিৰ লগত তুলনামূলকভাৱে আমাৰ চামগুৰি সমষ্টিত খেল ভাল হ'ব। আমি আশা কৰিছোঁ বাই ইলেকশ্যনৰ নিচিনাকৈ আগন্তুক 26ৰ নিৰ্বাচনতো চামগুৰিৰ মানুহে মিত্ৰজোঁটৰ সপক্ষে ভোটদান কৰিব। মানে কিছুমান মানুহ আছে আমাৰ সমাজতে, আমাৰ মুছলমান সম্প্ৰদায়ৰ মাজতে কিছুমান মানুহ আছে, মানুহখিনি এইবিলাক কথা বহুল চৰ্চিত হয় মানুহৰ মাজত। কিন্তু সেই বস্তুখিনি আমি বুজাব লাগিব যে যিহেতু আমাৰ মুছলমান মানুহে যাক মিয়া বুলি কৈ আছে আজি, আচলতে মিয়া শব্দটোৰ অৰ্থটো কিন্তু বেয়া নহয়, মহা হয়। মিয়া মানে মহা হয়। মিয়া মিয়া বুলি কৈ আছে, মিয়াৰ অৰ্থ যোনে জানে তেওঁলোকে বেয়া নাপায়। কিন্তু যদিও আমাৰ কিছুমান মানুহে এই বস্তুবিলাক আলোচনা কৰে, এইখিনি আমি তেওঁলোকক বুজাব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যিবিলাক কথা কৈ আছে, এইটো এটা পলিটিকেল ভাষা বুলি মই জানো, যে তেওঁ এক পক্ষৰ মানুহক সন্তুষ্ট কৰিবৰ কাৰণে হয়তো আমাৰ মুছলমান সম্প্ৰদায়ক এনেকৈ তুচ্ছ তাচ্ছিল্য কৰে। কিন্তু কৰাৰো কিছুমান কাৰণ আছে। ধৰক চৰকাৰৰ যিবিলাক আঁচনি, এই গোটেইখিনি আমি আমাৰ মুছলমান মানুহে লাভ কৰে। কিন্তু লাষ্টত গৈ 5 বছৰৰ মূৰত যেতিয়া ভোটটো আহে, তেতিয়া কিন্তু আমাৰ মুছলমান মানুহখিনিয়ে এই মুখ্যমন্ত্ৰীয়ে কোৱা কথাৰ ওপৰত ভিত্তি কৰি ভোটটো নিদিয়ে। কিন্তু আঁচনিৰ ক্ষেত্ৰত এইটো তেওঁলোকে নকয় যে মুখ্যমন্ত্ৰীয়ে আমাক গালি পাৰিছে, গতিকে মুখ্যমন্ত্ৰীয়ে দিয়া আঁচনিটো নলওঁ, তেনেধৰণে কিন্তু নকয়। গতিকে এইখিনি আমি মানুহৰ মাজত লৈ যাব লাগিব। আমাৰ সমাজৰ শিক্ষিত মানুহখিনিক আমি মিলাই আমাৰ এই সহজ সৰল মানুহখিনিক আমি বুজাব লাগিব। বুজালে তেওঁলোকে বুজি পায়। আৰু যিহেতু এতিয়া ভাৰতবৰ্ষৰ যিটো পৰিৱেশ, এই পৰিৱেশটো যে কি হৈ আছে সেইটো আজিকালি মুছলমান মানুহে বুজি পোৱা হৈছে যে কংগ্ৰেছ বহুত দূৰ দূৰণিলৈকে আৰু কংগ্ৰেছ শাসনত আহিব নোৱাৰে, সেইটোও মানুহে কিন্তু আলোচনা কৰে। গতিকে মানুহখিনিক আমি বুজাই পৰা এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীজনক ভোট দি ইয়াৰ পৰা জয়যুক্ত কৰি নিয়াৰ কাৰণে আমি য'ত প্ৰণতি আমি চেষ্টা কৰিম। আৰু আমি ভাবিছোঁ আমাৰ যিহেতু সংগঠন শক্তিশালী, গতিকে আমি ইয়াৰ পৰা জয়যুক্ত হ'ব পৰাৰ এটা পৰিস্থিতি আমাৰ আছে। চাওক, এইটো এজিপিৰ পৰা দিব নে বিজেপিৰ পৰা দিব, এইটো আমাৰ নেতাসকলে নিৰ্ধাৰণ কৰিব। তো আমাৰ দলবিলাক ধৰক আমি হাইকমাণ্ডক আমি ৰেচপেক্ট কৰি পেলাই আমি পাৰ্টি কৰোঁ। গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, আমাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আছে, আমাৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আছে, কেশৱ মহন্ত ডাঙৰীয়া আছে। তেওঁলোকে বহি আলোচনা কৰি যদি ইয়াতে যদি এজিপিৰ পৰা যদি দিয়ে, তেতিয়া আমি তেওঁকে জিকাবলৈ চেষ্টা কৰিম। আৰু বিজেপিৰ পৰা দিলেও আমি জিকাবলৈ চেষ্টা কৰিম। মুঠতে অসমৰ যি 23টা সমষ্টি মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি জিকিব পৰা পৰিস্থিতিত নাই, সেই 23টাৰ ভিতৰত কিন্তু চামগুৰি আছে। গতিকে আমি এইবাৰ চেষ্টা কৰিম যে বাই ইলেকশ্যনত যেনেকৈ গোটেই অসমৰ মানুহে চামগুৰিত জিকিব নোৱাৰিব বুলি কৈছিলে, তথাপি আমি জিকাই পেলাই দেখুৱালোঁ। তথাপি 24,500 ভোটৰ ব্যৱধানত আমি জিকাই পেলাই দেখুৱাইছোঁ। গতিকে আগন্তুক নিৰ্বাচনতো ঠিক তেনেধৰণে আমি কাম কৰি দলৰ হকে আমি ওলাই গৈ কাম কৰি আমি এইবাৰো আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জিকাই নিয়াৰ কাৰণে চেষ্টা কৰিম।